যদি আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে শীঘ্ৰেই আবেদন কৰিব পাৰিব। আবেদন কেনেকৈ কৰিব মই আপোনাক জনাই দি আছোঁ। সেই হিচাপে যদি আপোনালোকে আবেদন কৰে 100% আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। 1250 টকা কৰি যি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দি আছে সেই টকাটো আপোনালোকে লাভ কৰিব। তো কিছুদিন মানে হৈ গৈছে। তো আপোনালোকে গাঁৱে গাঁৱে কিন্তু গাঁও সভা আৰম্ভ কৰিছিল। তো সেই গাঁও সভাত যিসকল মানুহে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনিটো 100% লাভ কৰিব। আৰু এইবাৰ কিন্তু চহৰ অঞ্চলত যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে লাভ কৰা নাই তেনেহ'লে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিটো আপোনালোকে লাভ কৰিব। তো আপোনালোকৰ চহৰ অঞ্চলতো কিন্তু গাঁও সভাৰ দৰে মানে সভা এটা অনুষ্ঠিত কৰিব। সেই সভাত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰক। অন্তৰ্ভুক্ত কৰিলে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে 100% আপোনালোকে লাভ কৰিব। তো এয়াই আছে আপোনালোকৰ অৰুণোদয় আঁচনি লৈ ভাল খবৰ। তো আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰক। আবেদন কৰিলে আপোনালোকে 1250 টকা কৰি লাভ কৰিব প্ৰতি মাহে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম। তো যদি আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে সেইটো যদি আপোনালোকে নাজানে তো মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম। তো আপোনালোকে ভিডিঅ'টো চাই কিনে সম্পূৰ্ণভাৱে আপোনালোকে জানিব পাৰিব যে অৰুণোদয় ফৰ্ম ফিল আপ কেনেকৈ কৰে। সেই হিচাপত আপোনালোকে ফৰ্ম ফিল আপ কৰিলে আপোনালোকে 100% আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। তো যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।